বাৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খোজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন লৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক মদ খাব দিয়ক অমুক খাব দিয়ক ইমান তলত যাব নোৱাৰে সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছো 18 তাৰিখে মই নিজেও ব্লাড দিম যে জুবিনৰ সন্মান তেজেৰে আমি দিম আপোনালোকে কোট লৈ গৈ আছে অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি কোনো আপত্তি নাই তা জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে কোৰ মাটি কাৰ আপোনাৰ মালিকৰ কোট মাটি আছে চাব গৈছো নেকি আমি গুটে বেটা গলে কথাটো এনকে টিভি মানে কাৰ টিভি এটো হা এটা নিপনৰ কোট মাটি আছে চাব গৈছো নেকি আমি গুটে কিয় কয় ইলেক্ট্ৰিচিটি বোৰ্ডত তেতিয়া গৈ চাব লাগিব কিয় এইবিলাক কৰি থাকে ভাই মুখ নকৰিব মই ভাল নাপাওঁ মই বৰা সিধা সাদা মানুহ মই যি কম মুখত কৈ দিম দুটা টিভি একেলগে বনাইছিলে ৰাতিৰ ভিতৰতে দুটা কাজিয়া লাগি গল দুখন টিভি হৈ গল এটা গুটেইখনত যাব লাগিব মই কথাইবিলাক কৈ থাকে জুবিন ক্ষেত্ৰৰ কথা এটা সুধো যেহেতু আহি আছে জন্মদিন আৰু হেতুকে কিছুমান বিতৰ্ক আৰম্ভ হৈছে মন্ত্ৰী অশোক সিংহাল ডাঙৰ ইয়াতে আছে তেওঁৰ নাম হাঙৰ খাই এটো আপোনালোকে তেওঁ কিয় জড়িত কৰিছে মই প্ৰশ্নটো স্যাৰ এটো কথা কৰিব খুজিছে যে যিমান পৰিখৰত তেওঁৰ হেৰি হ'ব গৈছে ক্ষেত্ৰত ইয়াক বিস্তৃত কৰাৰ কিবা পৰিকল্পনা আছে নেকি ভূপেন হাজৰিকাৰ পৰিখৰতকৈ ডাঙৰ নহয় ভূপেন হাজৰিকাৰ পৰিখৰটো খুব ঠেক হোৱা বুলি মানে ভাৰত ৰত্ন গৰাকীতকৈ আমি ওপৰত যদি যাওঁ পিছত সমাজে আমাক সমালোচনা কৰিব আৰু ইয়াৰ লগত গতিকে মই এটোৱে কলো যে ভূপেন হাজৰিকা জুবিন গাৰ্গ দুইজনকে আমি সমানে ৰাখিব লাগিব কোনো বেছি নহয় কোনো কম নহয় পৰিখৰ বৃদ্ধি মই কলো না আপোনাৰ প্ৰশ্ন কেইটাই ভূপেন হাজৰিকাক অৱনমিত কৰিব গতিকে ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ প্ৰতি যি কথাই অপমান আনিব সেই কথা আমি সংবাদ মেলত আলোচনা নকৰা ভাল ঠিক আছে মই হেই প্ৰসংগটো আধা হল মোৰ প্ৰশ্নটো এনেকুৱা আছিল যে যিখিনি জুবিন ক্ষেত্ৰৰ কাৰণে পৰিখৰ দিয়া হৈছে তাৰ লগত হাঙুৰ খোৱা এনে ধৰণৰ কথা বিভিন্ন কথা চৰ্চা চলিল যে কাবৰ মাটি আছে মাটি নাই এনে ধৰণৰ কথা মই কথাটো কৈছো যে যিটো পৰিখৰ ধাৰ্য কৰা হৈছে সেই সীমাৰ সমীপত অশোক সিংহল আমি সমীপলৈকে কিয় যাব লাগে মই চাৰি সীমাৰ বাহিৰত আপুনি আপোনাৰ যিটো প্ৰশ্ন এই প্ৰশ্নটো ভাল লগা প্ৰশ্ন নহয় কালি আপুনি কব দিসাং ৰিসৰ্টলৈকেও যাওক আপোনাৰ প্ৰশ্নটোৱে খুব টেষ্টফুল প্ৰশ্ন নহয় ভূপেন হাজৰিকাৰ সমাধিত 6.5 বিঘা মাটি আছে জুবিন গাৰ্গৰ সমাধিত আমি 10 বিঘা মাটি দিয়া আছে আৰু তাৰ কাৰণে আমি ইতিমধ্যে কৈছো যে অসমৰ দুগৰাকী হিয়াৰ আমঠু ভূপেন দা জুবিন দুইজনকে আমি এটা পৰ্যায়ত ৰাখিম আৰু বৰঞ্চ সময়ৰ লগত খাপ খুৱাই জুবিন গাৰ্গৰ সমাধিত আমি বেছি মাটি দিছো এটা আপোনালোকে যদি মোক কয় যে সোঁফালেও যাওক বাওঁফালেও যাওক ওপৰলৈকে যাওক তেনেকেতো নহব নহয় নে তেনেকে হ'ব পাৰে তেতিয়া ভূপেন হাজৰিকা সৰু হৈ গৈ থাকিব পৰিখৰটো বৃদ্ধিৰ দাবী এটা আছে দাবীটো থাকিব কিন্তু এক হাতত আমি ভূপেন হাজৰিকাক লৈ চলিব লাগিব এক হাতত জুবিন গাৰ্গক লৈ চলিব লাগিব কাৰণ দুইজনে আমাৰ সংস্কৃতিৰ আপুনি ভূপেন হাজৰিকাৰ কাৰণে কিয় দাবী কৰা নাই নিশ্চয় হেতু কৰা নাই না মই শিকাই দিয়াৰ পিছতহে কৰিছে গতিকে প্ৰশ্নটো আপুনি কক যে ভূপেন হাজৰিকাকো 100 বিঘা দিয়ক আৰু এটা কথা মনত ৰাখিব যে আজিৰ প্ৰজন্মই যদি কিবা ভুল কৰি থৈ যায় ভৱিষ্যত প্ৰজন্মই আমাক ক্ষমা নকৰিব গতিকে মই একদম ক্লিয়াৰলি প্ৰথম দিনাৰ পৰাই কৈ আছো যে ভূপেন হাজৰিকা জুবিন গাৰ্গক দুইজনকে সমানে মানে সমমৰ্যাদাৰে কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত আমি বেছিকৈ মাটি দিছো এতিয়া আপোনালোকে কব সোঁফালে যাওক বাওঁফালে যাওক ওপৰত যাওক এনেকেতো নহব
তেতিয়াহ'লেতো আমি মানুহজনক বিতৰ্কত ঠেলি দিয়া হ'ব। আপোনালোকে জুবিন গাৰ্গৰ লগত অশোক সিংঘালৰ লৈ আনিলে। অশোক সিংঘালৰ মাটি আছে, অশোক সিংঘালৰ ইছ্যু উলিয়াওক। তাত জুবিনৰ নামটো কিয় ইউজ কৰিব লাগে? তাৰমানে আপোনালোকে যেনে তেনে জুবিনক বিতৰ্কত ৰাখিব খোজে। বিতৰ্কটো অশোক সিংঘালৰ বিতৰ্ক হ'ব লাগে, তাত জুবিনক কিয় সাঙুৰি ল'ব লাগে? তেনেকে ক'লেতো তাত জয়ন্ত বৰুৱাৰো মাটি আছিল ট্ৰাইবেল বেল্ট এণ্ড ব্লকত। সেইটোতো নিউজত আপোনালোকে কৰা নাই। ৰুবি বৰুৱাৰ নামত মাটি আছিল, সেইটো কিয় কৰা নাই? অশোক সিংঘালক বেয়া পাই তাক ডাইৰেক্ট মাৰক। তাৰ কাৰণে জুবিনক কিয় আনিব লাগে? জুবিনক বিতৰ্কত নানিব। অলৰেডি বহুতখিনি কৰি পেলাই আমি বহুত আননেচেচাৰী, চাউল নালাগে, দালি নালাগে, জুবিন ক্ষেত্ৰখনত আমি বহুত বিতৰ্ক কৰিছোঁ। আৰু নকৰিব। শান্তিত থাকিব দিয়ক, তাক ৰেষ্ট ল'ব দিয়ক। আপোনালোকৰ স্বাৰ্থ কি আছে মই নাজানো। এনেকুৱা কৰিলে যে জুবিন ক্ষেত্ৰত গৈ মদো খাব পাৰে, তেনেকৈ এখন সমাজ চলিব নেকি? সমাজ এখন তেনেকৈ চলে নেকি? সাহস আছে ডাইৰেক্ট কওক অশোক সিংঘালৰ মাটি খেদি দিব লাগে। তাত জুবিনৰ নামটো কিয় আনে? পিছফালেতো ডন বস্কোৰো মাটি আছে, কওক যে ডন বস্কোক খেদি দিব লাগে, কওক। কিন্তু জুবিনক কিয় বিতৰ্কত আনে? ল'ৰাটোক কি শান্তিত থাকিব নিদিব নেকি আপোনালোকে? মৃত্যুৰ পিছতো তাক কি ৰাজনীতিতে ৰাখি থব? ছাৰ, কংগ্ৰেছ চৰকাৰৰ দিনত আপুনি কোন পেপাৰৰ পৰা আহিছে? মই NKTV+। কিয় কাৰণে কৰি আছে এই প্ৰশ্নবিলাক? কেবিনেটৰ মই ব্ৰিফিং কৰিছোঁ। আপুনি ক'ৰ পৰা NKTV মানে এইটো ক'ব গ'লে এতিয়া মোৰ মুখখন খুলিব। মই তেতিয়া আপোনাৰ টিভিৰ মালিকৰ ওপৰত ক'ব লাগিব, তেতিয়া মই সেই ওপৰত যাব লাগিব। মোৰ প্ৰশ্নটো ছাৰ, একো প্ৰশ্ন নাই ভাই। যাৰ হাত নিজে লেতেৰা হৈ আছে আৰু মোক কি প্ৰশ্ন কৰিব? ইমান এটা থাককচোন।